साथ साए की तरह हमेशा उनके साथ रहने वाली गरिमा उनके आखिरी पल में उनके चाहने वालों के सामने आई और इतना प्यार देने के लिए, इतना इंतज़ार करने के लिए उनका धन्यवाद दिया। सुनिए। সকলোলৈকে মোৰ অন্তৰৰ পৰা কৃতজ্ঞতা জ্ঞাপন আজি জীৱিত কাৰণে এনেদৰে ইমান মৰম আৰু আশীৰ্বাদ দি ইমান আদৰ দেখি তেওঁ আপোনালোকক কৃতজ্ঞতাই জনালে, কিন্তু তেওঁ শব্দৰে এতিয়া একো প্ৰকাশ কৰিব নোৱাৰে। গতিকে তেওঁৰ বদলে মই আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমৰ বিভিন্ন ঠাইৰ পৰা আপোনালোকে আহি একগোট হৈছেহি তেওঁৰ সেই যাত্ৰাত পুনৰবাৰ মৰম শ্ৰদ্ধাঞ্জলি জনাবলৈ। তেওঁ থকা সময়তো আপোনালোকে যিমান প্ৰাপ্য তাতকৈ বহুত বেছি দিছে। সেইকাৰণে তেওঁ 30 বছৰত যিমানখিনি মানুহে হয়তো 100 বছৰতো কৰিব নোৱাৰে তাতকৈও বেছি কৰি কাম কৰিব পাৰিছে, ইমানখিনি সফল হৈছে। এতিয়া আপোনালোকৰ মাজতে জুবিনৰ সকলোখিনি সৃষ্টি থাকিব, আপোনালোকে তেওঁক জীয়াই ৰাখিব, মই জানো, সেইখিনি মোৰ বিশ্বাস আছে। গতিকে জুবিনে সদায় সকলো একেলগ হৈ থকাটো বিচাৰে, সদায় শান্তিৰে, সদায় সুস্থিৰে, সদায় শৃংখলাবদ্ধভাৱে তেওঁ সংস্কৃতিৰ বাট মুকলি কৰিব বিচাৰে। আৰু আজি দেখিছোঁ ইমান জাতি জনগোষ্ঠী যিমান সাম্প্ৰদায়িকতাৰ কথা যি চলি থাকক, আজি দেখিছোঁ সকলোৱে তেওঁক যি ধৰণে মৰম আৰু সন্মান জনাইছে, সেয়া চাগে অসমত আকৌ এবাৰ কেতিয়া দেখিবলৈ পাম নাজানো। কিন্তু যিমানখিনি মৰম আপোনালোকে দিছে সেয়া জুবিনে যথেষ্ট মই জানো কৃতজ্ঞতাৰে আৰু তেওঁ সন্তুষ্টিৰে তেওঁ অসমৰ পৰা আমাৰ মাজৰ পৰা কায়িকভাৱে বিদায় লৈ যায়, যেনেকৈ যাব লাগে যাব, কিন্তু তেওঁৰ আত্মা সদায় আমাৰ লগত আছে, কাৰণ তেওঁ সদায় অসম ভাল পায়, অসমীয়া আপোনালোকক ভাল পায় মানুহ। আমাৰ মাজতে জুবিন সদায় থাকিব। সকলোৱে যাতে শান্তিপূৰ্ণভাৱে আৰু শৃংখলাবদ্ধভাৱে